জয় হিন্দ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আশা কৰিছোঁ আপোনালোকৰ প্ৰেক্টিছ ভালদৰে চলি আছে। বন্ধুসকল, আপোনালোকৰ ৰানিং কৰোঁতে বেছিকৈ ভাগৰ লাগে আৰু ভাগৰ লাগিলে আপোনালোক ৰখি দিয়ে। এই ভাগৰ লগাৰ মূল কাৰণ হ'ল তিনিটা। 1 নম্বৰ কাৰণ হ'ল আপোনালোকৰ ডিঙি শুকাই যায়। 2 নম্বৰ কাৰণ হ'ল আপোনালোকৰ শৰীৰলৈ বেছি অক্সিজেন যায় আৰু 3 নম্বৰ কাৰণ হ'ল আপোনালোকৰ শ্বাস ফুলে। ঠিক আছে, এই তিনিটা কাৰণতে আপোনালোকে বেছি ভাগৰ লাগে আৰু ৰখি দিয়ে। ভাল টাইমত মাৰিব নোৱাৰে বা আপোনালোকে ৰানিং কমপ্লিট কৰিব নোৱাৰে। ঠিক আছে, এই তিনিটা কাৰণ আপোনালোকৰ কিয় হয় জানেনে? মূল এই তিনিটা উইকনেছ, এই তিনিটা উইকনেছৰ মূল কাৰণ হ'ল এটাই, আপোনালোকে ঘনে ঘনে মুখেৰে উশাহ লয়। ঠিক আছে, আপোনালোকে যেতিয়া মুখেৰে উশাহ ল'ব ঘনে ঘনে, তেতিয়া আপোনালোকৰ ডিঙি শুকাব আৰু আপোনালোকৰ শৰীৰলৈ বেছি অক্সিজেন যাব আৰু অক্সিজেন যোৱাৰ কাৰণে আপোনালোকৰ শ্বাস ফুলে। আপোনালোকৰ যেতিয়াই শ্বাস ফুলিব তেতিয়াই ভাগৰ লাগিব, আপোনালোকে ৰানিং কমপ্লিট কৰিব নোৱাৰে, আপোনালোকে তেতিয়াই ৰখি দিবলগীয়া হয়। আপোনালোকে যদি এই উইকনেছ তিনিটা আপোনালোকে যদি ছল্ভ কৰিবলৈ হয়, তেনেহ'লে আপোনালোকে মুখেৰে উশাহ লোৱাটো এৰিব লাগিব। আপোনালোকে যেতিয়া ৰানিং ষ্টাৰ্ট কৰিব তেতিয়াৰ পৰাই আপোনালোকে নাকেৰে উশাহ ল'ব লাগিব। ঠিক আছে, লাষ্টত 2 পাক 3 পাকৰ কথা মই নকওঁ, লাষ্টত 2-3 পাক আপোনালোকে মুখেৰে উশাহ লৈ পেলানি স্পীডত যাব লাগিব, যিহেতু মুখেৰে উশাহ লৈ পেলাই ৰানিং কৰিব পাৰে। কিন্তু প্ৰথমৰ পৰাই আপোনালোকে নাকেৰে উশাহ লৈ পেলানি প্ৰেক্টিছ আৰম্ভ কৰক। ৰানিং যেতিয়া কৰিব ষ্টাৰ্ট কৰিব তেতিয়া আপোনালোকে নাকেৰে উশাহ লৈ পিনি ষ্টাৰ্ট কৰক। ঠিক আছে, পুৰণাসকলৰ কথা মই নকওঁ, পুৰণাসকলে জানে। যোনসকল নতুন ল'ৰা ছোৱালী আহিছে, যোনসকল নতুন কেণ্ডিডেট আহিছে, মই তেওঁলোকক কৈছোঁ, আপোনালোকে যেতিয়া ৰানিং ষ্টাৰ্ট কৰিছে তেতিয়াৰ পৰা আপোনালোকে নাকেৰে উশাহ লওক। যেতিয়া নাকেৰে উশাহ লৈ যদি আপোনালোকে ৰানিং কৰিবলৈ শিকে, তেতিয়া আপোনালোকৰ ভাগৰ কম লাগিব আৰু আপোনালোকে ৰানিং কমপ্লিট কৰিব পাৰিব, ভাল টাইমত মাৰিব পাৰিব। ঠিক আছে, আপোনালোকে সকলোৱে ভাবি থাকে যে প্ৰত্যেকটো পাক কিমান টাইমত দৌৰিলে আমি ভাল টাইমত সোমাব পাৰিম। আচলতে প্ৰত্যেকটো পাক আপোনালোকে চাব নালাগে, প্ৰত্যেকটো পাকৰ টাইমিং চাব নালাগে। মই আপোনালোকক মোৰ ফালৰ পৰা এটা ট্ৰিক্স দিছোঁ, এই ট্ৰিক্সটো আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰি। এই ট্ৰিক্সটো ময়ো ব্যৱহাৰ কৰিছিলোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। যদি আপোনালোকৰ এই ট্ৰিক্সটো ব্যৱহাৰ কৰি অলপমান যদি টাইম কমে, তেনেহ'লে মোক কমেণ্ট কৰিব। আৰু প্ৰথম কথা হ'ল আপোনালোকক এই ট্ৰিক্সটো মই যিহেতু 200 মিটাৰ ট্ৰেকত ব্যৱহাৰ কৰিছিলোঁ, আপোনালোকক মই 200 মিটাৰ ট্ৰেকত কৈ দিছোঁ, 400 মিটাৰ ট্ৰেকতো কৈ দিম। ফাৰ্ষ্টতে মই 200 মিটাৰ ট্ৰেকত কৈ দিছোঁ। আৰু এই যোনটো ট্ৰিক্স হয়, সেইটো ট্ৰিক্স সেইসকলৰ বাবেহে যিসকলে যোনটো টাৰ্গেট লয়, সেই টাৰ্গেটটো যিমান ভাগৰ লাগক, যিমান কষ্ট নহওক, সেই টাৰ্গেটটো কমপ্লিট কৰে। ঠিক আছে, আছিলে 3200 মিটাৰ, ভাগৰ লগাৰ কাৰণে যদি 2 কিলোমিটাৰ কমপ্লিট কৰাৰ পাছত ৰখি দিয়ে, 3200 মিটাৰ যদি কমপ্লিট নকৰে, 2 কিলোমিটাৰ মৰাৰ পাছত যদি ৰখি দিয়ে, সেইসকলৰ কাৰণে এই ভিডিঅ'টো নহয়। ঠিক আছে, সেইসকলে এই ভিডিঅ'টো চাই সময় নষ্ট কৰিব নালাগে। প্ৰথমতে আপোনালোকে 3200 মিটাৰটো দুটা ভাগত ডিভাইড কৰি লওক। 1600 মিটাৰ দুটা ভাগত ডিভাইড কৰি লওক। 16 পাক হ'ব, 8 পাক দুটা ভাগত ডিভাইড কৰি লওক 200 মিটাৰ ট্ৰেকত। প্ৰথম 8 পাক আপোনালোকে দৌৰিম বুলি ভাবিব লাগে, মনতে ভাবি ল'ব লাগে, যেতিয়া আপোনালোকে ৰানিং ষ্টাৰ্ট কৰিব, আজি মই প্ৰথম অকল 8 পাক দৌৰিম, সেইবুলি টাইমিং এটা লৈ ল'ব লাগে। 5:45 বা 5:50 ভিতৰত আপোনালোকে এটা টাইমিং লৈ লওক। সেই 8 পাক আপোনালোকে কমপ্লিট কৰক। ঠিক আছে, যেতিয়া আপোনালোকৰ 8 পাক কমপ্লিট হ'ব, সিমানটো টাইমৰ ভিতৰত আপোনালোকে ৰখি দিব নালাগে, যিমান ভাগৰ লগাওক আপোনালোকে ৰখি দিব নালাগে। 9 নম্বৰ পাকে 10 নম্বৰ পাকে অলপ শ্ল' কৰি দিব লাগে আৰু নাকেৰে দীঘলকৈ উশাহ লৈ মুখেৰে এৰিব লাগে আৰু বডিটো পূৰা ৰিলেক্স হ'বলৈ দিব লাগে। ঠিক আছে, আৰু যিদিনাই আপোনালোকে দৌৰি থাকোঁতে বডি ৰিলেক্স কৰিবলৈ শিকিব নহয়, প্ৰত্যেকটো ইণ্টাৰভিউ আপোনালোক গ্ৰুপৰ আগত থাকিব আৰু এটা ইণ্টাৰভিউত ফেইল নহয়, প্ৰত্যেকটো ইণ্টাৰভিউ আপোনালোকে গ্ৰুপৰ 1 নম্বৰত থাকিব। ঠিক আছে, আপোনালোকে ৰানিং কৰি থাকোঁতে বডি ৰিলেক্স কৰিবলৈ শিকক। 9 নম্বৰ পাকে 10 নম্বৰ পাকে বডিটো অলপ ৰিলেক্স কৰিব, 11 নম্বৰ পাকৰ পৰা আকৌ ষ্টাৰ্ট কৰিব। ঠিক আছে, 11 নম্বৰ পাকৰ পৰা আকৌ স্পীডত ষ্টাৰ্ট কৰিব আগৰ নিচিনাকৈ। 11, 12, 13, 14 নম্বৰ 4 পাক পূৰা স্পীডত যাব আগৰ নিচিনাকৈ। 15 নম্বৰ পাক আকৌ অলপ শ্ল' কৰি বডিটো অলপ এনাৰ্জি গোটাই 16 নম্বৰ পাক লাষ্ট কমপ্লিট কৰিব। ঠিক আছে, চাব আপোনালোক প্ৰথমতে যদি আপুনি 5:45 বা 5:50 ভিতৰত কমপ্লিট কৰিছিলে, নেক্সট যোন 8 পাক থাকিব, সেই 8 পাক আপোনালোকৰ 6, 10 বা 6:15 আগত কমপ্লিট হ'বই। ঠিক আছে, 6, 10 আগত কমপ্লিট হ'লেও বহুত, আপোনালোকৰ তেতিয়া টাইমিং চাব, এটা ভাল টাইমিং আহিব, 12 আগত আপোনালোকে সোমাব পাৰিব। ঠিক আছে, এই টেকনিকটো আপোনালোকে ব্যৱহাৰ কৰি চাওক। যিহেতু ইণ্টাৰভিউলৈ এমাহ আছে, এই এমাহৰ আগত আপোনালোকে এবাৰ এই টেকনিকটো ব্যৱহাৰ কৰি এবাৰ ট্ৰায়েল মাৰি চাওক। যদি অলপমান টাইম কমে, যদি অলপমান হ'লেও টাইম কমে, তেনেহ'লে মোক কমেণ্ট কৰিব। ঠিক আছে, 400 মিটাৰ ট্ৰেকতো এই একেই টেকনিক ব্যৱহাৰ কৰি চাব পাৰে। 4 পাক 8, যিহেতু 8 পাক থাকে, 4 পাক এনেকৈ ব্যৱহাৰ কৰি চাব পাৰে। ঠিক আছে, মই আকৌ কৈ নিদিওঁ, আপোনালোকে ব্যৱহাৰ কৰি চাব। 4 পাক, প্ৰথম 4 পাক, যিহেতু 400 মিটাৰ ট্ৰেকত কম টাইম লাগিব। ঠিক আছে, প্ৰথম আপোনালোকে 4 পাক 5:30 বা 5:35 ভিতৰত কমপ্লিট কৰিবলৈ চাওক। নেক্সট 4 পাক আপোনালোকে 6, 10 ভিতৰত সোমাবলৈ চেষ্টা কৰক। ঠিক আছে, এটা ভাল টাইমত মাৰিব পাৰিব। ঠিক আছে, ভালদৰে প্ৰেক্টিছ কৰি থাকক। আপোনালোকক মই ভালদৰে বুজাব পাৰিলোঁ নে নাই জনা নাই, যদি বুজি পোৱা নাই আপোনালোকে মোক কমেণ্ট কৰিব, তেনেহ'লে মই আকৌ এটা ভিডিঅ' বনাই দিম। আৰু ভালদৰে প্ৰেক্টিছ কৰি থাকক। ইণ্টাৰভিউলৈ আপোনালোকৰ আকৌ এমাহ আছে। ইণ্টাৰভিউ এডমিট কাৰ্ড কেতিয়া ওলাব মই গম পোৱা নাই। প্ৰেক্টিছ কৰি থাকক, আপোনালোকক সকলোৱে ইণ্টাৰভিউ ভাল হ'ব। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ লগ পাম মই অন্য এটা ভিডিঅ'ত। ধন্যবাদ।